হোদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বিশেষ কাৰ্যসূচী আমি পুনে পুনে আপোনালোকক শোণিতপুৰলৈ লৈ যাবলৈ বিচাৰিছো। আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত হোদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁলোকে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ যি মৃত্যু জিনাৰ গান, সেই মৃত্যু জিনাৰ গান আজি সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰত তেওঁলোকে এনেধৰণে প্ৰদৰ্শন কৰিছে। আৰু তেজপুৰ ভূপেন হাজৰিকা কলাভূমিত এনেধৰণে প্ৰায় 2 শতাধিক আবৃত্তিকাৰে মৃত্যুজিনাৰ গীত, সেই মৃত্যুজিনাৰ গীতটি আজি আবৃত্তি কৰিলে। বৰ্ষজোৰা যি
ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি থকা হৈছে। জন্ম শতবাৰ্ষিকীৰ আজি এয়া প্ৰথম কাৰ্যসূচী আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত এনেধৰণে প্ৰতিখন জিলা সদৰত এই আবৃত্তিৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু ইয়াত যিহেতু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ প্ৰাঞ্জল শইকীয়া আছে, আমি তেওঁৰ মনোভাৱ জানিব বিচাৰিম আৰু এই মুহূৰ্তত তেওঁৰ অনুভৱ। ভাৰত সুধাকণ্ঠ ভাৰত ৰত্ন আমাৰ হিয়াৰ আমঠু সকলোৱে কওঁ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ স্মৃতিৰ দিন। প্ৰকৃততে কাইলৈ দিন 8 ছেপ্টেম্বৰ, কিন্তু শোণিতপুৰ জিলা যিহেতু এই শোণিতপুৰ অৰ্থাৎ তেজপুৰ ভূপেনদাৰ কৰ্মস্থান, আমাৰ ভূপেনদাৰ বহু সৃষ্টি শোণিতপুৰক লৈ, এই শোণিতপুৰৰ এই মাটি, এই বতাহ, এই আকাশ, এই চাৰিওফালৰ সেউজীয়া, সেই অগ্নিগড়, এই কল পাৰ্ক, এই সকলোতে ভূপেনদাৰ স্মৃতি বিজড়িত হৈ আছে। ভূপেনদা গুচি গ'ল আৰু সেই সৃষ্টি শেষ হ'ল আৰু বহুত আমি কিবা কিবি পাবলৈ থাকি গ'ল অসমীয়া সংস্কৃতিয়ে, অসমীয়া গানৰ জগতত। আৰু সেই সাংস্কৃতিক জগতৰ এটা সাংঘাতিক ডাঙৰ এটা শূন্য ৰৈ গ'ল, কিন্তু সেই শূন্যতা পূৰণ কৰিছে আজি ভূপেনদাৰ এই জন্ম শতবাৰ্ষিকী উদযাপনত। আজি আমি তেজপুৰৰ এই শোণিতপুৰ, আমি তাহানি তেজপুৰ অৰ্থাৎ শোণিতপুৰ, বাণ ভগদত্তৰ সেই তাহানিৰ শোণিতপুৰ, ইয়াত বহুত গানৰ সৃষ্টি হৈছে, বহুত পানী বাগৰিছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি। আৰু ভূপেনদাই যেনেকৈ উৰি আহিছিল য'তেই থাকক, যেতিয়া এৰোপ্লেনে উৰি আহে তথাপি মোৰ মৰমৰ শোণিতপুৰলৈ উৰি আহিছিল। আৰু বাৰে বাৰে উৰি অহা সেই ভূপেনদাক আজি শোণিতপুৰবাসীয়ে অৰ্থাৎ তেজপুৰবাসীয়ে আজি জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মৃত্যু জিনাৰ গানেৰে স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই গানৰ সেই শব্দ সৃষ্টি আছিল আমাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ। আৰু অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদে এটা চিন্তা কৰিলে যে ভূপেনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এই আবৃত্তিৰ কাৰণে মৃত্যু জিনাৰ গানটো আমি কিয় নলওঁ। আৰু সেই চিন্তা এই আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি আমাৰ ডক্টৰ গোস্বামীৰ আৰু এই গোটেই পৰিষদৰ মানুহ লগ হৈ তেওঁৰ দিয়া পৰামৰ্শ সকলোৱে উজান দিলে। আৰু আজি অসমৰ প্ৰায় 32খন জিলাত আজি একে সময়তে অৰ্থাৎ 11:31 মৃত্যু জিনাৰ গানেৰে ভূপেনদাক চিৰযুগমীয়া কৰি থোৱাৰ এটা বুৰঞ্জীত পৰিণত কৰি থোৱাৰ এটা প্ৰয়াস। আজি ঠিক একে সময়তে অসমৰ 32খন জিলাত ইয়াত কোনো বাদ পৰা নাই, আমাৰ বড়োলেণ্ড বাদ পৰা নাই, ইয়াত আমাৰ কাছাৰ জিলা বাদ পৰা নাই, আমাৰ ধুবুৰী, গোৱালপাৰা, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 32খন একত্ৰিত জিলাৰ আজি কমেও 16,000 আবৃত্তিকাৰে আজি একে সময়তে মৃত্যু জিনাৰ গান গালে। আমি ইয়াত এনেকৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু মই আজি এই কৰ্মভূমিত, ভূপেনদাৰ কৰ্মভূমিত ইয়ালৈ আহি, যিহেতু মোৰো শৈশৱৰ ভূমি তেজপুৰ, মোৰ ইয়াতে শিক্ষা, প্ৰাইমেৰী শিক্ষা ইয়াতে, গতিকে মই ইয়াত আহি সকলোৰে মাজত এই মুহূৰ্তটোত উপস্থিত থাকি মোৰ হিয়া উগুল থুগুল হৈছে। আৰু এই উগুল থুগুলতাৰ মাজত মোৰ কিন্তু বুকুখন কান্দিছে, ইয়াতে মৃত্যু জিনাৰ গান গাইছে, মোৰ চকু পানী ওলাইছে ক'ব নোৱাৰাকৈ। কাৰণ ভূপেনদাক আমি হেৰুৱাব খোজা নাছিলোঁ, কিন্তু গুচি গ'ল, বহুত সৃষ্টি আমি পাবলৈ থাকি গ'ল। কিন্তু মৃত্যু জিনাৰ এই গানেৰে অমৰজ্যোতি চৌধুৰীৰ সৃষ্টিয়ে কবিতা আৰু সাংস্কৃতিক পৰিষদে চিৰযুগমীয়া কৰি ৰাখিব আমাৰ ডক্টৰ ভূপেন হাজৰিকাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।